মাটি কিনা বেচা কৰিবলে ৰেজিষ্টাৰ্ড চেল ডিড কৰা হয়। কাৰোবাৰ পৰা মাটি কিনিম বুলি চেল ডিড কৰিলে, কিন্তু বিক্ৰী কৰা মানুহজন যদি মাটিৰ প্ৰকৃত মালিকে নহয়, তেতিয়া বহুতে পৈতৃক সম্পত্তি ভাগ বতৰা নকৰাকৈয়ে বিক্ৰী কৰিব বিচাৰে। কেতিয়াবা ভায়েকৰ, ককায়েকৰ, ভনীয়েকৰ বা মাকৰ সম্পত্তি বিক্ৰী কৰিব বিচাৰে। কেতিয়াবা বেলেগৰ নামত উইল বা গিফ্ট কৰি থোৱা সম্পত্তি বিক্ৰী কৰিব বিচাৰে। কথাখিনি একেবাৰে স্পষ্ট। মাটিৰ মালিক এজন, কিন্তু আপুনি চেল ডিড কৰিছে বেলেগ এজন মানুহৰ লগত। সেই চেল ডিডৰ কোনো মূল্য নাই যদিও ৰেজিষ্টাৰ কৰে। না আপুনি সেই মাটিত মালিকী স্বত্বৰ অধিকাৰ পাব, না সেই মাটি দখল কৰাৰ অধিকাৰ। সাবিত্ৰীবাই এণ্ড আনাদাৰ ভাৰ্চেছ সাবিত্ৰীবাই কেছত সুপ্ৰিম কোৰ্টে দিছে এই গুৰুত্বপূৰ্ণ ৰায়। মাটি কিনিব বিচাৰে বা মাটি বিক্ৰীৰ নামত কোনোবাই ভুৱা চেল ডিড কৰিলে এজন এডভোকেটৰ পৰামৰ্শ লৈহে আগবাঢ়িব। প্ৰয়োজনীয় ভিডিঅ' শ্বেয়াৰ কৰিব। ধন্যবাদ।